ষষ্ঠী শ্রীপালি ষষ্ঠী শ্রীপালি ষষ্ঠী শ্রীপালি বঙাইগাঁও চহৰৰ চিতলাবাৰী খেলপথাৰত মই উপস্থিত আছোঁ আৰু ষষ্ঠী শ্ৰীপালি মহা মহোৎসৱ ইয়াতে অনুষ্ঠিত কৰা হৈছে 23 জানুৱাৰী 2026 তাৰিখে এই যি মহোৎসৱ আছে মহোৎসৱ আয়োজন কৰা হৈছে প্ৰস্তুতি অকণমান দেখুৱাব বিচাৰিছোঁ আয়ুষ আছে মোৰ সৈতে আয়ুষ যদি দেখুৱাই দেখিবলৈ পাইছে ইয়াত মন্দিৰৰ বৰ্তমান নিৰ্মাণ চলি আছে আৰু খৰতকীয়াকৈ ইয়াত কাম কৰি থকা আমি দেখিবলৈ পাইছোঁ তাৰ সমান্তৰালকৈ য'ত ধৰ্মীয় সভা হ'ব তাত এটা বৃহৎ পেণ্ডেল ইয়াত নিৰ্মাণ কৰি থকা হৈছে আৰু তাৰ সমান্তৰালকৈ 50,000 লোকক স্বাগতম জনাবৰ বাবে উদ্যোক্তাসকলে যথেষ্ট তেখেতসকলে ব্যৱস্থা হাতত লৈছে সকলো ধৰণৰ যি ধৰণৰ ব্যৱস্থা তেখেতসকলে লৈছে সেই ধৰণৰ ব্যৱস্থা যাতে সফল ৰূপায়ণ হয় তাক লৈ পেলাই বৰ্তমান তেখেতসকলৰ চকু আৰু এই মুহূৰ্তত আয়ুষে যদি দেখুৱাই আছে যিটো মন্দিৰ আছে মন্দিৰ ইয়াত নিৰ্মাণ কৰি থকা হৈছে আৰু 2 এদিনৰ ভিতৰত এই মন্দিৰৰ কাম সম্পূৰ্ণ হ'ব আৰু আমি দেখুৱাইছোঁ যিসমূহ ইয়াত উদ্যোক্তা আছে তেখেতসকল ইয়াতে সন্মিলিত হৈছে আজিৰ দিনটোত ইয়াত আমি ক'ব বিচাৰিছোঁ যিসমূহ স্বেচ্ছাসেৱক আছে তেখেতসকল ইয়াতে একত্ৰিত হৈছে আৰু কি ধৰণে কাম কাজ চলিব গোটেই কথা বতৰাখিনি আমি জানিবলৈ যত্ন কৰিম উদ্যোক্তাসকল আছে তেখেতসকলৰ পৰা অকণমান জানিবলৈ যত্ন কৰিম ষষ্ঠী শ্ৰীপালি মহা মহোৎসৱ 138 সংখ্যক এইবাৰ উদযাপন কৰা হৈছে প্ৰতি বছৰে কৰে এইবাৰো ব্যতিক্ৰম নহয় কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে আৰু আমি দেখিছোঁ যে এতিয়াও বহুত সংখ্যক লোক আছে 50,000 লোক হ'ব আমি গম পাইছোঁ গোটেই অনুষ্ঠানটোৰ বিষয়ে যদি অকণমান বিশদভাৱে কয় প্ৰথমতে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলোকে জয়গুৰু জনাইছোঁ আমাৰ পৰম প্ৰেমময় শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 138তম জন্ম মহা মহোৎসৱ এই নামটি আমাৰ আচাৰ্যদেৱে নাম দিছে ষষ্ঠী শ্ৰীপালি মহা মহোৎসৱ হিচাপে আপোনালোকে সকলোৱে জানে ইতিমধ্যে আমি আমাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ ইয়াত আমি প্ৰায় 50,000 মানুহৰ সমাগম এটা পাম সকলো সম্প্ৰদায়ৰ লোক ইয়াত থাকিব সকলো সম্প্ৰদায়ৰ লোকে এই অনুষ্ঠানত আহি আনন্দ উপভোগ কৰিব এইটোৱে আমাৰ প্ৰচেষ্টা আৰু এইটো আমি প্ৰতি বছৰে কৰিছোঁ আগন্তুক বছৰবিলাকতো কৰিম তো আপোনালোকৰ চেনেলৰ মাধ্যমেদিয়ে আমি সকলো অসমবাসীক জনাব খুজিছোঁ যে আপোনালোকে সকলোৱে এই উৎসৱত আহক আনন্দ কৰক আনন্দ উপভোগ কৰক আৰু আনন্দৰ কৰাৰ কাৰণে কোনো কাৰণ নালাগে আমি ইয়াত দেওঘৰৰ পৰা আমন্ত্ৰিত হোৱাইট বেণ্ড যি আজি ভোজো কালি ভোজো গানেৰে এটা অসম মানে তোলপাৰ লগাইছে আৰু বিখ্যাত হৈছে সেই বেণ্ডটো আহি আছে সন্ধিয়া 7:30 6:30 বজাত তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিব আৰু আমি আমাৰ যিখিনি প্ৰস্তুতি আৰু গোটেইখিনি প্ৰস্তুতি সম্পূৰ্ণভাৱে কৰাৰ চেষ্টা কৰি আছোঁ আমাৰ প্ৰায় ভলেণ্টিয়াৰ 500 মান থাকিব আমি চিভিল ডিফেন্সৰ পৰা 100জন চিভিল ডিফেন্স হায়াৰ কৰিছোঁ আমাৰ প্ৰশাসনে আমাক যথেষ্ট সহায় কৰি আছে তেওঁলোকে ডেইলি বেচিছত আমাৰ খবৰ লৈ আছে আমাৰ SP ছাৰ আমাৰ DSP মেম তেওঁলোকে আমাৰ লগত যিমান পাৰে আমাক সহায় কৰি আছে আৰু ইভেন কি আমি গোটেই প্ৰশাসনৰ পৰা যিমান সঁহাৰি পাব লাগিছে মানে গোটেইখিনি সঁহাৰি পাই আছোঁ আৰু এইখিনি আৰু আপোনালোকে সকলোৱে আহিলে আনন্দ কৰিলে আমি আৰু আশাবাদী হ'ম প্ৰশাসনৰ তৰফৰ পৰা যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লৈছে আয়ুষ যদি দেখিবলৈ পাইছে 500 স্বেচ্ছাসেৱক থাকিব আৰু আজিৰ দিনটোত ইয়াতে সন্মিলিত হৈছে আৰু সকলোৱে নিজৰ দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰিব পাৰে 23 তাৰিখে যিহেতু তেখেতসকলৰ অনুষ্ঠান আছে 23 তাৰিখে দিনজোৰা তেখেতসকলৰ অনুষ্ঠান আছে সন্ধিয়াৰ ভাগত সাংস্কৃতিক সন্ধিয়া আছে হোৱাইট বেণ্ড ইয়াত তেখেতসকলৰ সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিব আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে সকলো লোকে তেখেতসকলে এক প্ৰকাৰ মনৰ পৰা এই অনুষ্ঠানত উপস্থিত আছে অকণমান যুৱতীসকল আছে আমি দেখিবলৈ পাইছোঁ যুৱতীসকলৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলি আছে প্ৰস্তুতি ঠিকেই চলি আছে তো আমি সকলোৱে এক্সাইটেড আৰু 23 জানুৱাৰী আপোনালোকে সকলোৱে মানে আহি উৎসৱখন যাতে সাফল্যমণ্ডিত কৰে ইয়ে আশা কৰিছোঁ আৰু সাফল্যমণ্ডিত কৰিব লাগে কি ক'ব কেনেকুৱা প্ৰস্তুতিটো বহুত ভালকৈ চলি আছে আমি আশা কৰিছোঁ যাতে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আৰু বাকী বেলেগ যিমান ডিষ্ট্ৰিক্ট আছে চবে আহক আমাৰ উৎসৱটো উপভোগ কৰক আৰু হোৱাইট বেণ্ড আহিব আমাৰ ইভিনিঙত তো সেইটোও আনন্দ উপভোগ কৰক সেইটোৱে চবক ৰিকুৱেষ্ট থাকিল জয়গুৰু কি ক'ব আমাক বহুতে ভালে লাগি আছে আপোনালোকে সকলে আহিলে আমাক বহুত ভাল লাগিব আৰু হোৱাইট বেণ্ডৰ কনচাৰ্টটো থাকিব 6টাৰ পৰা আপোনালোকে চবে চাব আমি আমাৰ মনৰ পৰা আপোনালোকক নিমন্ত্ৰণ জনাই আছোঁ জয়গুৰু নিমন্ত্ৰণ জনাইছে প্ৰতিগৰাকী ব্যক্তিকে নিমন্ত্ৰণ জনাইছে আৰু তেখেতসকলে এই গোটেই অনুষ্ঠানটো সুন্দৰভাৱে হোৱাটো বিচাৰিছে 23 তাৰিখে অনুষ্ঠান আছে কি ক'ব জয়গুৰু পরম প্রেমময় শ্রী শ্রী ঠাকুরের 138তম শুভ আবির্ভাব দিবস মহাসমারোহে শীতলাবাড়ি ফিল্ডে
উদযাপন করা হবে। সেই উদ্দেশ্য নিয়ে সকল রাজ্যবাসীকে সকল রাজুভাবে এবং আত্মীয় স্বজন পরিবার পরিপার্জন এবং ভাই বোন সকলকে নিয়ে জাতি ধর্ম নির্বিশেষে সেই মুহূর্ত যাতে আমরা আনন্দে উৎফুল্লিত হয়ে ঠাকুরকে স্মরণ করে তার ভাবাদর্শ সম্বন্ধে জানতে পারি, বুঝতে পারি এবং সকলে মিলে আনন্দ উপভোগ করতে পারি। সেই হিসাবে আজকে সকলে মিলে সকল রাজ্যবাসী আমরা নিমন্ত্রণ করছি যাতে সকলে সেই দিন 23শে জানুয়ারি শীতলাবাড়ি ফিল্ডে উপস্থিত হন এবং এই আনন্দের উপভোগ অংশীদার হন। জয় গুরু সকলকে। দেখিবলৈ পাইছে সকলো জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে নিমন্ত্ৰণ জনাইছে। কি ক'ব দাদা, অনুষ্ঠানটো ধুনীয়া প্ৰস্তুতি চলি আছে? মই প্ৰথমে ND24ক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে অহা 23শে জানুৱাৰী আমাৰ ঠাকুৰৰ উৎসৱ হ'ব। আমি বঙাইগাঁও ৰাইজবাসী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ এই উৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই উৎসৱটো আমাৰ খুব সুস্থভাৱে চলে আৰু উৎসৱৰ বহুখিনি আমাৰ তাৎপৰ্য আছে। আমাৰ এবাউট 2 লাখৰ ওপৰত আমাৰ ইয়াত দীক্ষিত মানুহ আছে আৰু আমি আশা কৰিছোঁ এইবেলি যে 50,000 নহয় 1 লাখৰ অধিক মানুহ ইয়ালৈ আহিব। 1 লাখৰ অধিক মানুহ হোৱাটো বিচাৰিছে আৰু 50,000ৰ তেখেতসকলে সমাগম হ'ব বুলি ইতিমধ্যে উদ্যোক্তাসকলে জনাইছে। আৰু এই ধৰণে এটা উৎসৱমুখৰ পৰিৱেশ ইয়াত চিতলাবাৰী খেলপথাৰত হৈছে আৰু 23 জানুৱাৰী তাৰিখে সকলোকে নিমন্ত্ৰণ জনাইছে ইয়াৰ উদ্যোক্তাসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।